বহাগ বিহু বুলি আজি দুসাঁজ গাহৰিৰে ৰেচিপি বনাম বুলি ভাবিলোঁ। তাকে মাটি দালিখিনি ভাজি ল'লোঁ ফাৰ্ষ্ট, তাৰপিছত অকণমান টাইম পানীত তিয়াই থ'লোঁ, তাৰপিছত কুকাৰত বহাই দিলোঁ, হুইচেল মাৰিলে। তাৰপাছত এতিয়া আৰু এইফালে গাহৰি বইলটোও হৈ গ'ল। তাৰপিছতে পিঁয়াজখিনিও কাটি ল'লোঁ আৰু আলু এইফালে কাটি ল'লোঁ। তাকে আৰু যোগাৰখিনিও কৰি ল'লোঁ। এতিয়া শুকান কেৰাহী এখনত তেল দি পেলাই তাতে পিঁয়াজ ঢালি দিলোঁ। আকৌ পিঁয়াজখিনি এতিয়া অকণমান ৰঙা ৰঙা হোৱালে তাতে এড কৰি দিম এতিয়া বিলাহী, আকৌ শুকান জলকীয়া আৰু এতিয়া আদা, নহৰু, তেজপাত এইখিনিও দি দিম। দিয়াৰ পিছত এতিয়া তাক অকণমান অলপমানি লৰাই দিলোঁ। পিছত তাতে হালধি আৰু নিমখ এড কৰি দিম আৰু তাতে আপোনালোকে মতে যি দিয়ে আৰু অলপ ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ এই চব দিলে খুব অকণমান খাই বেছিকৈ ভাল লাগে। তো সেইখিনি দি পেলাই ভাজি ল'ম। ভাজি পেলাই এতিয়া ঢাকনা তলতে মাৰি মছলাখিনি সিজিবলৈ দিলোঁ। তাতে আকৌ গাহৰিখিনি দি পেলাই অকণমান টাইম গাহৰিখিনি ভাজি ল'ম ধুনীয়াকৈ। এতিয়া গাহৰিখিনি অকণমান সিজিবলৈ দিলোঁ। তাতে এতিয়া মাটিমাহখিনি ঢালি দিলোঁ, বইল কৰা মাটিমাহখিনি ঢালি দি এতিয়া অকণমান লৰাই দিম। দি পেলাই অকণমান উতলিবলৈ দি দিম। তাতে অকণমান টাইম থকাৰ পিছত হৈ গ'ল। আকৌ এতিয়া ছেকেণ্ড ৰেচিপিটোলৈ আহিলোঁ। তাতে তেল দিলোঁ কেৰাহীত, পিঁয়াজ অকণমান ঢালি দিলোঁ। দি পেলাই পিঁয়াজখিনি ৰঙা ৰঙা হ'বলৈ এইখিনিও ছেম সেইটোৰ দৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছত তাতেও এতিয়া আমি ঠিক আদা নহৰু পেষ্ট আৰু তেজপাত দি পেলাই অকণমান লৰাই দিম। লৰোৱাৰ পিছত তাতে হালধি পাউডাৰ আৰু নিমখ আৰু জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ এয়া দি পেলাই পিঁয়াজখিনিৰ লগত ধুনীয়াকৈ এড কৰি ল'ম ভাজি পেলাই। তাৰপাছতে তাতে অকণমান ঢাকনা মাৰি দিম। মছলাখিনি যদি অকণমান সিজি লওঁ তাতে আলু দি দিম। আলু দি পেলাই ধুনীয়াকৈ আলুৰ লগত মছলাখিনি মিলাই ল'ম, ধুনীয়াকৈ ভাজি ল'ম। ভাজি পেলাই তাতে আকৌ অকণমান আলুখিনি সিজিবলৈ এৰি দিম। সিজা হোৱাৰ পিছত অকণমান গাহৰিখিনিও এৰি দি পেলাই অকণমান ভাজি ল'ম, ধুনীয়াকৈ ৰঙা ৰঙা হ'বলৈ ভাজি ল'ম। লৈ পেলাই এতিয়া ভাজি হোৱাৰ পিছত এতিয়া চালোঁ আলুখিনি ধুনীয়াকৈ সিজি গ'লে আৰু আমাৰ মাংসখিনি এতিয়া খাব পৰা হৈ গ'ল। চ' আজিৰ কাৰণে এইখিনিয়ে দুটা ৰেচিপি এইখিনিয়ে বনালোঁ। আশা কৰোঁ আপোনালোকে যদি এনেকৈ আমাৰ ভিডিঅ'খিনি চাই আপোনালোকে এবাৰ ট্ৰাই কৰক। আকৌ এতিয়া ভাবিলোঁ যিহেতু বিহু বতৰ তো অলপমান ওলাই গ'লোঁ আমিও বিহু চাবলৈ। যিহেতু আজি আহিছে আমাৰ ইয়াতে আহিছে কৃষ্ণমণি চুতীয়া, তাকে আমি চাবলৈ গ'লোঁ। আপোনালোকেও চাওক। আমাৰ ৰাতি অহা বহুত দেৰি হ'ল, তাকে আহি পেলাই ভাত পানী খোৱাৰ ভিডিঅ' দেখাবই নাপালোঁ।